এছ এল পাছক যিহেতু ডিব্ৰুগড় চলবুক একাডেমি আপুনি প্ৰথমতে পৰিৱেশটো চাওক এই পৰিৱেশটোৱে কয় যে চলবুক একাডেমিৰ এবাৰ ৰিজাল্ট ভাল হৈছে কাৰণ কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে হায়েষ্ট মাৰ্ক পোৱাৰ ৰিজাল্ট আহিছে বিশেষকৈ কমাৰ্চত হায়েষ্ট মাৰ্ক পোৱাৰ এটা ৰিজাল্ট এটা আহিছে যাৰ বাবে এতিয়া দেখা পোৱা গৈছে চলবুক একাডেমিত যথেষ্ট আনন্দ পৰিৱেশ বিশেষকৈ ছায়েন্স বিশেষকৈ কমাৰ্চ আৰু আৰ্টছ এই দুইটা ষ্ট্ৰীমৰ ৰিজাল্ট খুব ভাল হৈছে চলবুকৰ আৰু কেইবাজনো ছাত্ৰ ছাত্ৰীয়ে হায়েষ্ট মাৰ্ক পাইছে আৰু কমাৰ্চৰ সৰ্বোচ্চ নম্বৰ পোৱাৰ খবৰ আহিছে 90% পোৱাৰ খবৰ আহিছে যাৰ পৰিপ্ৰেক্ষিতত এতিয়া চলবুক একাডেমিত এতিয়া দেখিছে আপোনালোকে আনন্দমুখৰ পৰিৱেশ এইফালে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ জ্যেষ্ঠসকলৰ যি ৰিজাল্ট সেই ৰিজাল্টক লৈ যথেষ্ট আনন্দিত তেওঁলোকে ইতিমধ্যে বিহুৰ জুৰিবলৈ আৰম্ভ কৰি দিছে কাৰণ খুব যথেষ্ট ভাল হৈছে বিগত বৰ্ষতকৈ এইবাৰ ভাল হৈছে বুলি যিহেতু আমাৰ সঞ্চালকগৰাকীয়ে ব্যক্ত কৰিছে আৰু ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী সকলোৱে আচলতে আনন্দত ওলাই আহিছে দেখিছে আপোনালোকে শিক্ষকসকলেও কাৰণ ৰিজাল্ট ভাল হৈছে এবাৰ চলবুক একাডেমি যিহেতু বিশেষকৈ ছায়েন্স বিশেষকৈ কমাৰ্চ আৰু আৰ্টছৰ ক্ষেত্ৰত ৰিজাল্ট যথেষ্ট ভাল হৈছে সঞ্চালক ছাৰ অকণমান আগুৱাই আহক ছাৰ যিহেতু ইতিমধ্যে আপোনালোকৰ ৰিজাল্টবিলাক আহিছে আপোনালোকৰ শিক্ষানুষ্ঠানৰ পৰিৱেশ দেখিয়ে গম পাইছোঁ ৰিজাল্ট ভাল ভাল আৰ্টছ কমাৰ্চে খুব সুন্দৰ ৰিজাল্ট কৰিছে আৰু সঁচাকৈ মই বৰ সুখী কাৰণ আৰ্টছ কমাৰ্চৰ টিচাৰসকলে ইমান মানে ইনভলভ হৈ আছিলে এনেকুৱা লগত ল'ৰা ছোৱালীবোৰৰ লগত আৰু এনেকুৱা এটা ভাল ৰিজাল্ট মই ভবা নাছিলোঁ আৰু ইমান ভাল কৰিছে যিকেইটা সদায় আমি ধৰিছোঁ ভাল কৰিছে এনেকুৱাতো আৰ্টছতো ধৰকচোন আপোনাৰ 93, 94, 95, 96% পাইছে আৰ্টছত আৰু কমাৰ্চত গৈ 90%ও পাইছেগৈ আৰু হায়েষ্ট মাৰ্ক পাইছেতো আপোনাৰ চাইক'লজিত 3জন 100 পাইছে বিজনেছ ষ্টাডিজতো পাইছে বিজনেছ ষ্টাডিজতো পালে 100 এজনে ভেৰি গুড এক্সেলেণ্ট ৰিজাল্ট কৈছে সঞ্চালকে কৈছে যে যথেষ্ট ভাল ৰিজাল্ট হৈছে যাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে ইয়াত ফটকা ফুটোৱা আৰম্ভ হৈ গৈছে একাডেমিত ছাত্ৰ ছাত্ৰীসকলৰ মাজত আনন্দৰ ইয়াত যথেষ্ট তেওঁলোকৰ সীমা নাই কি ক'ব ভাল হৈছে এইবাৰ আপোনালোকৰ হয় আমি বিজনেছ ষ্টাডিত অসমৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাইছোঁ কি ক'ব ছাৰ যথেষ্ট ভাল আপোনালোকৰ ৰিজাল্ট হয় আমি বহুত এক্সাইটেড একচুৱেলি মোৰ ল'ৰা ছোৱালীখিনিয়ে কষ্টও কৰিছিলে যথেষ্ট আমি যি মতে পঢ়াওঁ সেইটো হিচাপে তাহাঁতি কামখিনিও কৰি যায় গুৰুত্বপূৰ্ণভাৱে লয় আমাৰ কথাখিনি সেইটো কাৰণে আজি ক'বলৈ গ'লে আমাৰ বিজনেছ হওক কমাৰ্চৰ বিজনেছ ষ্টাডিজ হওক চাইক'লজি হওক আৰু কি আছিলে এইটো ছাবজেক্ট কম্পিউটাৰ চায়েন্স হওক এইবিলাক ছাবজেক্টৰ ষ্টেটাছ পাবলৈ খুব এক্সাইটেড খুব ভাল লাগিছে খুব যথেষ্ট ভাল এইফালে দেখিছে আপোনালোকে ছাৰ যথেষ্ট ভাল আপোনালোকৰ ৰিজাল্ট এইবাৰ হয় ভাল লাগিছে মনটো ভাল লাগিছে ঠিক আছে দেখিছে আপোনালোকে ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত যথেষ্ট আনন্দ যথেষ্ট ফূৰ্তি ইতিমধ্যে বাইদেউ যথেষ্ট ভাল এইবাৰ ৰিজাল্ট আপোনালোকৰ হয় আমাৰ খুবেই ভাল লাগিছে আমি যিমান কষ্ট কৰিছিলোঁ যোৱা দুবছৰ ধৰি তেনেকুৱা আমি ফল পাইছোঁ মই এই সুযোগতে আমাৰ সমূহ ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু অসমৰ যিমান ল'ৰা ছোৱালী উত্তীৰ্ণ হৈছে সকলোকে মই আমাৰ ফালৰ পৰা আন্তৰিক তেওঁলোকক অনুমোদন জনাইছোঁ আগন্তুক দিনলৈ তেওঁলোকক শুভেচ্ছা যাচিলোঁ আৰু ভাল হওক আৰু আমাৰ আপোনালোকে দেখিবই পাইছে কেনেকুৱা এটা পৰিৱেশ সঁচাকৈ উলহ মালহৰে মাজতে আমি অনাগত দিনবোৰো এনেকৈ পাৰ কৰিম বুলি আশা কৰিছোঁ ধন্যবাদ সকলোৰে আনন্দে দেখিছে ইতিমধ্যে ফটকা ফুটাই আনন্দ এতিয়া চলবুক একাডেমি ডিব্ৰুগড়ৰ কেইবাজনো শীৰ্ষস্থান পাইছে বিভিন্ন বিষয়ত কেইবাটাও বিষয়ত তেওঁলোকৰ হায়েষ্ট মাৰ্ক আহিছে কমাৰ্চৰ এজনে শীৰ্ষস্থান পোৱাৰ বুলি তেওঁলোকে খবৰ আহিছে যাৰ পৰিপ্ৰেক্ষিতত আজি চলবুক একাডেমিত এনেধৰণৰ এটা আনন্দমুখৰ পৰিৱেশ ফটকা ফুটাই আতচবাজি কৰি তেওঁলোকে আনন্দ কৰিছে কাৰণ ইয়াৰ ৰিজাল্ট যথেষ্ট ভাল হৈছে পূৰ্বৰ তুলনাতো যথেষ্ট ভাল ৰিজাল্ট হৈছে বুলি তেওঁলোকে কৈছে আৰু ইতিমধ্যে ইয়াত দেখা পাইছে ডিব্ৰুগড় চলবুক একাডেমিৰ ইয়াৰ ৰিজাল্ট আৰ্টছ ছায়েন্স কমাৰ্চ তিনিটা ষ্ট্ৰীমতে যিহেতু ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকল এপিয়াৰ হৈছে
আৰু তিনিটা ষ্ট্ৰীমতে ৰিজাল্ট ভাল হৈছে বিশেষকৈ কমাৰ্চৰ যথেষ্ট ভাল ৰিজাল্ট আহিছে তদুপৰি আৰ্টছতো যথেষ্ট ভাল ৰিজাল্ট আহিছে ছায়েন্সৰো সমান্তৰালভাৱে ভাল ৰিজাল্ট আহিছে সামগ্ৰিকভাৱে ডিব্ৰুগড় ষ্টল বুক একাডেমীৰ যি ৰিজাল্ট যথেষ্ট ভাল হৈছে যাৰ পৰিপ্ৰেক্ষিতত আজি দেখা পোৱা গৈছে ষ্টল বুক একাডেমীত এনেদৰে আনন্দমুখৰ পৰিৱেশ এটা বিৰাজ কৰিছে আইজেংবা হয় দেৱজিৎ চুতীয়া আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত আমি পুনৰবাৰ আপোনাৰ ওচৰলৈ যাম আৰু এই মুহূৰ্তত দেৱজিৎ চুতীয়া আমাক ষ্টল বুক একাডেমীৰ পৰিৱেশ দেখুৱালে বিগত বৰ্ষসমূহত ষ্টল বুক একাডেমীত যেনেধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হয় আজিও ঠিক একেধৰণৰ পৰিৱেশৰে সৃষ্টি হৈছে কাৰণ ষ্টল বুক একাডেমীৰ এইবাৰো ফলাফল খুব ভাল বুলি তেওঁলোকে জনাইছে কলা শাখা আৰু বাণিজ্য শাখাই যথেষ্ট ভাল ফলাফল লাভ কৰা বুলি ইতিমধ্যে জনাইছে কৰ্তৃপক্ষই বাণিজ্য শাখাত এগৰাকী পৰীক্ষাৰ্থীয়ে 90% নম্বৰ লাভ কৰিছে আৰু কলা শাখাত এগৰাকী পৰীক্ষাৰ্থীয়ে 96% নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে গতিকে যাৰ বাবে এটা উচ্চমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে ষ্টল বুক একাডেমীত আৰু উল্লেখ কৰিব লাগিব বিজনেছ ষ্টাডিজত এগৰাকী পৰীক্ষাৰ্থীয়ে সৰ্বোচ্চ নম্বৰ লাভ কৰা বুলি ইতিমধ্যে জনাইছে ষ্টল বুক একাডেমীৰ শিক্ষকে